মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী লেছনৰ 11 নম্বৰ লেছনটোৰ দ্য ষ্টাৰী স্কাই নামৰ পাঠটোৰ 1 নম্বৰ প্ৰশ্নটোৰ 1 নম্বৰ অৰ্থাৎ এ নম্বৰ উত্তৰটো কৰোঁ আহা। কম্প্ৰিহেনশ্যন 1 নম্বৰ এনচাৰ দ্য ফলোইং কুৱেশ্যনছ। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ফলোইং মানে তলৰ কুৱেশ্যনছ প্ৰশ্নসমূহৰ এনচাৰ উত্তৰ দিয়া। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 1 নম্বৰটোত কি কৈছে চোৱা, এ নম্বৰটোত what wonderful idea does Ranab have? What কি wonderful আচৰিত ধৰণৰ আইডিয়া মানে বুদ্ধি, does আছে, have ৰণৱৰ আছে, ৰণৱৰ wonderful আইডিয়াটো কি আছে, তাত কি হয়। আমি এতিয়া প্ৰশ্নটোৰ উত্তৰ পাঠটোৰ পৰা লিখো আহা। পাঠটোত কি লিখা আছে চাওঁ। পাঠটোত চোৱা, লিখা আছে he has a wonderful idea. Now he will go to the terrace of their house with his grandfather and watch the beautiful night sky. তেওঁৰ এটা বৰ আচৰিত বুদ্ধি আছিল যে এতিয়া তেওঁ টেৰেছলৈ যাব, অৰ্থাৎ ওপৰ মহললৈ যাব, ওপৰৰ যাব তেওঁৰ ককা দেউতাৰ সৈতে তেওঁলোকৰ হাউচৰ টেৰেছত, আৰু ৰাতিৰ আকাশখন, ধুনীয়া আকাশখন চাব। হ'ল, ধুনীয়া আকাশখন চাব। এতিয়া চোৱা, হি হেজ, ইয়াত প্ৰশ্নটো সুধিছিলে ৰণৱ হেভ, তেতিয়া আমি ৰণৱ বুলি লিখি দিম। হি হেভ, ৰণৱ লিখি দিম। হেজ, তাৰপিছত হেজ লিখি দিম। হেজ এ ৱণ্ডাৰফুল, হ'ল idea. Ranab has a wonderful idea. Ranabor eta wonderful idea আছে। এতিয়া আমি কি কৰিম, কনজাংশন লগাই জয়েন কৰি দিম। ডেট আছে যে, হ'ল he will go, he will go যাব to the terrace, he will go to the